Hello everyone, welcome to my YouTube channel. আজি মই আহিছোঁ সতীৰাধিকা বাস কৰা ঠাইলৈ। এটা চাগে আপোনালোকৰ মনলৈ প্ৰশ্ন আহিছে যে সতীৰাধিকা শান্তিনো কোন? তেন্তে শুনক সতীৰাধিকা কোন হয় বা সতীৰাধিকা শান্তি কোন আছিলে। সতীৰাধিকা শান্তি আছিলে এগৰাকী কৈৱৰ্তকুলীয়া বা দাস পৰিয়ালৰ নাৰী আছিল। তেখেতৰ স্বামীৰ নাম আছিলে পূৰ্ণানন্দ। বাৰপূৰীয়া বংশৰ মানুহে বৰদুৱাৰ টেম্পোৱানী যান বান্ধিবলৈ বিচাৰিছিলে। কাৰণ এই টেম্পোৱানী যানটোৰে বছৰে বছৰে বানপানী সোমাই আৰু খেতি বাতি নষ্ট কৰিছিল। সেইকাৰণে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত গৈ উপায় খুজিলে আৰু তেতিয়া শংকৰদেৱে এগৰাকী সতী নাৰী বিচাৰি আনিব ক'লে আৰু তেতিয়াহে এই যানটো বন্ধাত সম্ভৱ হ'ব বুলি ক'লে। এনেদৰে কাম হ'ল। বহুতো পণ্ডিত ব্ৰাহ্মণৰ ভাৰ্যা গোট খালে, কিন্তু কোনোৱে সতীৰ পৰিচয় দিব নোৱাৰিলে। একমাত্ৰ এগৰাকীয়ে সতীৰ পৰিচয় দি টেম্পোৱানী জানৰ পৰা বৰদোৱালৈ পানী সোমোৱা যানটোত মাছ মৰা পলৰে পানী আনি যানটোত ভেটা দি সতীশান্তি বুলি প্ৰমাণ কৰি দিলে আৰু তেতিয়াৰে পৰা তেখেতৰ নাম সতীৰাধিকা শান্তি বুলি জনাজাত হ'ল। তাৰোপৰি তেখেতৰ সতীত্বৰ কাৰণে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ নিজৰ বাসস্থানৰ ওচৰতে ঘৰ সজাই তাত থাকিব দিছিলে আৰু এয়াই হৈছে তেখেতৰ বাসস্থান, যিটো বাসস্থান শংকৰদেৱে তেখেতক দিছিলে। এতিয়া মই ভিতৰলৈ সোমাই যাম, আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। এয়াই হৈছে সতীৰাধিকা শান্তিৰ বাসস্থান আৰু ইয়াৰ পৰা কিছু কিলোমিটাৰ গ'লে শ্ৰীমন্ত শংকৰদেৱৰ বটদ্ৰৱা থান দেখিবলৈ পাব। সতীৰাধিকা শান্তিৰ এই স্মৃতিত বৰপেটা, সৰ্থেবাৰী, শুৱালকুছি বিভিন্ন ঠাইত উৎসৱ পালন কৰা হয় আৰু এই উৎসৱটো ভাদ মাহত পালন কৰা হয়। আপোনালোকে দেখি থকা এই যানটোৱে হৈছে টেম্পোৱানী যান, যিটো যান সতীৰাধিকাই বান্ধিছিলে আৰু যাৰ কাৰণে তেখেতে শান্তি নাম পাইছিলে। এয়া হৈছে টেম্পোৱানী যান, যিটো সতীৰাধিকাই সতীত্ব প্ৰমাণ দি ভেটিছিলে। আৰু এয়া হৈছে সতীৰাধিকা শান্তিৰ স্মৃতিৰ বাবে বনোৱা নামঘৰ।
হয়তো মোৰ কোৱাত অলপ চলপ ভুল হ'বও পাৰে। মোৰ গাঁৱত প্ৰতি বছৰে ভাদৰ মাহত সতী শান্তিৰ উৎসৱ পালন কৰা হয় আৰু তাৰ পৰা এইখিনি আপোনালোকক ক'ব পাৰিছোঁ। ইয়াত এজন পূজাৰী আছে, তেখেতৰ পৰা আপোনালোকে ভালদৰে শুনিব পাৰিব। 500 বছৰ আগতে এইখন দেখিলোঁ যে এইটো শান্তিজান। এয়া বৰভক্ত খুঁটিহে, বিল নহয় এইটো। এয়া পানী গৈ পেলাই বৰদোৱাৰ খেতি বাতি নষ্ট কৰিছিলে। কৰাত শংকৰ গুৰুৱে সতী বিচাৰিছিলে ইয়াতে। বিচাৰাত গোসাঁই বামুণ আহিল, দুমাহো যুঁজি সতী উলিয়াব নোৱাৰিলে, কাৰণ বাঁহৰ 3টা কাঠি পলহত পানী আনি পেলাই ঢালিব লাগে। গতিকে 2 মাহ গ'ল, 3 মাহৰ মূৰত এইফালেদি আহক টুলুঙা নাৱত পূৰ্ণানন্দ আৰু ৰাধিকা মাছমৰীয়া। ৰাধিকাই যেনিবা বঠা মাৰি আছে, পূৰ্ণানন্দই জাল পাই আহি আছে। আহাত সুধিলে বোলে হেৰি সেই তাতে মানুহ জমা হৈছে, 1000-1500 মানুহ তাতে জমা হৈছিল। তাৰপিছত সুধিছে বোলে এইটো কিহৰ ইমান ৰাইজ গোট খাইছিল, স্বামী এয়া কিহৰ ইমান ৰাইজ গোট খাইছিল? তেতিয়া ক'লাক যে বোলে হেৰি শংকৰ গুৰুৱে সতী বিচাৰিছিল। তেতিয়া ৰাধিকাই ক'লাক যে কিয় মই সতী হ'ব নোৱাৰিম নেকি? সেই বোলে তই মাছ গোন্ধা দুমুনি, তই সতী হ'ব আহিছা। সেই বোলে কোৱা তাৰপিছত সিভাগে আকৌ এজন শংকৰ গুৰু ভকতে গা ধুই আছে। সিহঁতে যেনেকে এতিয়া ডাঙৰকে মই কৈছোঁ তেনেকে কোৱাত যাই পেলাই শংকৰ গুৰুক লগোৱাত সুধিছে বোলে তুমি কেনেকে সতী হোৱা? যাই পেলাই অষ্টাংগ প্ৰণাম কৰিছে। কোৱাৰ পিছত সুধিছে বোলে তুমি কেনেকে সতী হোৱা? বোলে অতিথিক কেতিয়াও বিমুখ নকৰোঁ, কিবা দিব নোৱাৰিলে পানী একেৰাহে দি বিদায় দিওঁ, আৰু কিছু লক্ষণ সতী ৰাধিকাই হেৰি কৰিলে। কৰাৰ পিছত শংকৰ গুৰুৱে ক'লে বোলে যোৱা, আজি যোৱা, কাইলৈ আহিবা আকৌ, কাইলৈ আহিবা। পাছদিনা সেই ৰাতিপুৱা গা পা ধুই ভাল কাপোৰ কানি লগাই আহিছে। আহাত প্ৰথমে যাই পেলাই পানী আনিছে। কমকৈ আহাত সমাজে সুধিছে বোলে কিহৰ দুখত পানী 4 আঙুল কমকৈ আহে? বোলে মইতো একো দুখ নেদেখোঁ, কিন্তু এটা দুখ হৈছিল, কাৰণ স্বামীৰ ভনী জোৱাই আহাত কলপাত কাটিবৰ কাৰণে কাঁচিখন দলি মাৰি দিওঁতে মোৰ উৰণিখন উৰি গ'ল আৰু 4 চকুৰ মিলন হ'ল। এইখিনিতে পাপ আছে বুলি। তাৰপিছত সমাজে ক'লাক বোলে এইখিনি আমি ভগাই লৈছোঁ, যোৱা। দ্বিতীয়বাৰ যাওঁতে পলটোত 4 আঙুল পানীত বেছিকৈ আহিছে। এই দলঙৰ মুখত ফুলগছজোপা দেখিছে নহয়, সেইখিনি ঢালিছে। মই থুলমূলকৈ আহিব যায়। কাৰণটো এই ব্ৰহ্মপুত্ৰ হেৰিহে, এই পানী যাই পেলাই মানে খেতি বাতি নষ্ট কৰাৰ কাৰণে এই টেম্পৰণি জাম হৈ পেলাই খেতি বাতি নষ্ট কৰাতহে মানে সতী বিচাৰিছিলে। 1000-1500 ভকতবৃন্দ ভেটিব নোৱাৰে এইখিনি। শান্তিজান ন এইটো শান্তিজান। ইয়াৰ পৰা পানী নি কি কৰিছিলে? এই 3টা খাটি পল দি পানী ঢালিছিল ইয়াতে। ঢালাৰ পিছত কি হৈছিল ইয়াত? এই তেতিয়াৰ পৰা ব্ৰহ্মপুত্ৰ মানে যিমানে বানপানী হ'লে সেয়া তেতিয়া হেৰি হয়। এতিয়াও ধৰাচোন ধানৰ পৰা এইটোৱে ন? আৰু এইটোৱে হৈছে টেম্পোৱানী জান, যিটো জান সতী শান্তিয়ে বান্ধিছিলে। তেন্তে আজিলৈ আহিছোঁ, আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।